মোৰ ল'ৰাটোৱে যে ৰিক্সাত উঠি খুব বেছি ভাল পায়। যেতিয়া স্কুলৰ পৰা ওলাই আহিছোঁ নহয়, সন্মুখতে ৰিক্সা এখন পাইছোঁ আৰু ৰিক্সাটো ৰখাই লৈ পিনি ল'ৰাটোক উঠাই ল'লোঁ। উঠাই পিনি আকৌ চব্জিও লৈছোঁ দেই। অকণমান ৰিক্সা ৰখাই পিনি চব্জি বজাৰো কৰিছোঁ। যিহেতু ল'ৰাটোক লৈ আহোঁতে মোৰ চব্জি বজাৰ কৰা হয়েই আৰু ৰিক্সাৰ পৰা নামি অকণমান খোজকাঢ়ি আহিছোঁ, যিহেতু আমাৰ ৰাস্তা বনাই শেষ হোৱা নাই। আৰু পেলে দেখিছে নহয় ল'ৰাটোক ইমান দৌৰা দৌৰি কৰে। আগৰ ভিডিঅ'বিলাকতো আপোনালোকে পাইছে চাগে। আহিয়ে ল'ৰাটোৱে ক'লে, মা মই অকণমান বাহিৰত খেলিম। মই তাক বাহিৰত খেলিবৰ কাৰণে পঠাই দিলোঁ। আহি গ'লোঁ মই কিটচেনত। অকণমান কামবিলাক আগবঢ়াই থৈ গৈছিলোঁ, দালি চব্জি বনাই থৈ গৈছিলোঁ। আহি পিনি ভাত আৰু বাকী কিছুমান বনাম, মানে পটল ফ্ৰাই, চাটনি এনেকৈ বনাম বুলি ভাবিছিলোঁ। আৰু এইফালে টেমাখিনি দেখিছে নহয়, এইবিলাক ল'ৰাটোৰ ছাপ্লিমেণ্ট খোৱা টেমা হয়। আৰু এইখিনি গোটেইখিনিত মই বস্তু ভৰাই থৈছিলোঁ আৰু কোনটোত কি ভৰাই থৈছিলোঁ পাহৰি থাকিম বুলি মই নামবিলাক লিখি লৈছোঁ মাৰ্কাৰেদি। আৰু আমাৰ মধ্যবিত্ত পৰিয়ালৰ কাৰণে এইটো খুব এটা ভাল ব্যৱস্থা, নহয়নে? ব্যৱস্থা বুলিয়ে কৈছোঁ আৰু মই, কিয়নো এনেকুৱা কণ্টেইনাৰবিলাক আমি পালেই তাত দালি নিমখ চেনি ভৰাই থওঁৱেই, মানে আমি বেলেগকৈ কণ্টেইনাৰ কিনি পইচা খৰচ নকৰোঁ। আপোনালোকে চাগে মোক ভিডিঅ'ত ইমান স্পীডত কাম কৰা দেখিছে নহয়নে? মই ভিডিঅ'টো স্পীড বনাই থৈছিলোঁ দেই, সেইকাৰণে স্পীড লাগিছে কাম কৰাটো। তো মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ। আজিলৈ আহোঁ বা